বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব কেয়াৰ ইউটিউব চেনেললৈ। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোকৰ কাষত আহিছো। ইয়াৰ আগতে মই পাৰ্টস অফ স্পীচ কাক বোলে ই কেই প্ৰকাৰ আৰু কি ইয়াক লৈ এটা সৰু ভিডিঅ' বনাইছো। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে, তাত ক্লিক কৰি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাব পাৰিবা। আজি মই সেই পাৰ্টস অফ স্পীচৰ যি 8টা ভাগ নাউন প্ৰনাউনৰ পৰা আৰম্ভ কৰি ইন্টাৰজেকশন লৈ এই সকলোবোৰ মিলাই এটা ভিডিঅ' তোমালোকৰ কাষত লৈ আহিছো। নিশ্চয় তোমালোকে আজি এই ভিডিঅ'টো ভাল পাবা। নাউন হল পাৰ্টস অফ স্পীচৰ প্ৰথম ভাগ বা পাৰ্ট, যাক অসমীয়াত কোৱা হয় বিশেষ্য। যিকোনো ব্যক্তি, ঠাই, জাতি, বস্তু বা প্ৰাণীৰ নাম বুজোৱা ৱাৰ্ডক নাউন বলে। কি কোৱা হৈছে? যিকোনো ব্যক্তি, যিকোনো ঠাই, যিকোনো জাতি, বস্তু বা যিকোনো প্ৰাণীৰ নাম বুজোৱা ৱাৰ্ডকেই নাউন বলে। অৰ্থাৎ পৃথিৱীৰ ভিতৰত যিমানবোৰ নাম আছে, সেইটো বস্তুৰ নাম হ'ব পাৰে, ঠাইৰ নাম হ'ব পাৰে, মানুহৰ নাম হ'ব পাৰে, সেইবোৰেই হ'ল কি নাউন। যেনে ৰহিম, দিল্লী, তাজমহল, বয়, গাৰ্ল, মেন, গোল্ড, চিলভাৰ, ইয়াৰ, আৰ্মি, ক্ৰাউড, পুলিচ টিম। ইয়াত কোনোবা এজন মানুহৰ নামক বুজাইছে, কোনোবা ঠাইৰ নামক বুজাইছে, কোনোবা মনুমেণ্টৰ নামক বুজাইছে, কোনোবা ল'ৰাৰ নামক বুজাইছে। এই সকলোবোৰ কি নাউন হয়। মই য'ত বহি আছোঁ, মোৰ চাৰিওফালে কি আছে? এই সময়ত ঘড়ী আছে, পানীৰ বটল আছে, তাৰপিছত লেপটপ আছে, মোবাইল ফোন আছে, কীবোৰ্ড আছে, প্ৰিণ্টাৰ আছে, টেবুল আছে, চেয়াৰ আছে। এই প্ৰতিটো বস্তুৱেই কি নাউন। আৰু এটা কথা, কিছুমান আমি চকুৰে দেখিব নোৱাৰোঁ, সেইবোৰৰ নাম আছে, সেইবোৰো কিন্তু আমি কি ক'ম? নাউন ক'ম। যেনেকুৱা ধৰক ইয়াৰ, বতাহ। বতাহটো আমি চকুৰে দেখিব নোৱাৰোঁ, কিন্তু ফিল কৰিব পাৰোঁ, গতিকে এইটো নাউন হ'ব। তোমালোকে মনত ৰাখিবা। ইয়াত কিছুমান মই এক্সাম্পল দিছোঁ। হি ইজ ৰহিম, তেওঁ ৰহিম হয়। ৰহিমটো কি? এজন মানুহৰ নাম। দিল্লী ইজ এ বিগ চিটি, দিল্লী কি? এটা ডাঙৰ চিটি, দিল্লীটো এটা ঠাইৰ নাম। মেন ইজ মৰ্টাল, মানুহ মৰণশীল। এই মেনটো সমগ্ৰ মানৱ জাতিক বুজাইছে, নাম হয়, গতিকে নাউন। গোল্ড ইজ ব্ৰাইট, সোণ কি? উজ্জ্বল হয়, গতিকে গোল্ডটো নাউন হ'ব। ৱাটাৰ হেজ ন' টেষ্ট, পানীৰ কোনো টেষ্ট নাই, ৱাটাৰটো কি হ'ব? তোমাৰ নাউন হ'ব। দ্য আৰ্মি ইজ মাৰ্চিং, আৰ্মি কি কৰি আছে? মাৰ্চ কৰি আছে। আৰ্মি হ'ল কিছুমান চলজাৰৰ গ্ৰুপ, গতিকে ইয়াত ৰহিম, দিল্লী, মেন, গোল্ড, ৱাটাৰ, আৰ্মি, এই সকলোবোৰ কিবা নহয় কিবা নামক বুজাইছে, গতিকে এই সকলোবোৰ কি হয়? নাউন হয়। এতিয়া আমি নেক্সটত আহিছোঁ, প্ৰনাউন। প্ৰনাউনক অসমীয়াত কোৱা হয় সৰ্বনাম। নাউনৰ সলনি ব্যৱহাৰ কৰা পদক প্ৰনাউন বা সৰ্বনাম বলে। কেতিয়াবা এই নাউনৰ সলনি কিবা পদ আমি ব্যৱহাৰ কৰিব লাগে, সেইবোৰেই হ'ল কি প্ৰনাউন। হি, শি, দে, আই, উই, ইউ, দিছ, ডেট, ইট, এটচেট্ৰা। ইয়াত কিছুমান চেণ্টেন্স লিখিছোঁ মই। হি ইজ এন এডভকেট, তেওঁ এজন উকিল হয়। ইয়াত কোনো নাম নাই, হিটো এটা নাউনৰ সলনি ব্যৱহাৰ কৰা হৈছে, গতিকে হিটো কি হ'ব? প্ৰনাউন হ'ব। যদি মই লিখিলেহেঁতেন ৰহন ইজ এন এডভকেট, ৰহন এজন উকিল, গতিকে ৰহন হ'লহেঁতেন কি নাউন, কিন্তু নাউনৰ সলনি কি ব্যৱহাৰ কৰা হৈছে? হি, তেওঁ কি? এজন এডভকেট, গতিকে তেওঁটো হ'ব প্ৰনাউন। মনত ৰাখিবা। হিজ ফাদাৰ ৱাজ এ পুলিচমেন, ইয়াত হিজটো হ'ব প্ৰনাউন। তেওঁৰ দেউতাক কি? এজন পুলিচমেন বা পুলিচ আছিল। হি ইজ মাই ফ্ৰেণ্ড, তেওঁ কি? মোৰ বন্ধু। ইয়াত নাম নাই, হি তেওঁক বুজাইছে, গতিকে হিটো হ'ব কি প্ৰনাউন। হিজ ফাদাৰ ৱৰ্কছ ইন এ স্কুল, তেওঁৰ দেউতাক কি? এটা স্কুলত কাম কৰে, ইয়াত হিজটো হ'ব প্ৰনাউন। দিছ ইজ মাই পেন, এইটো মোৰ কলম, ইয়াত দিছটো হ'ব প্ৰনাউন। তোমালোকে মনত ৰাখিবা, নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক কি কোৱা হয়? প্ৰনাউন বলে। এতিয়া আহিছোঁ আমি নেক্সট এডজেক্টিভ, বিশেষণ।
নাউন বা প্ৰনাউনৰ দোষ গুণ বুজোৱা বা অতিৰিক্ত সূচনা দিয়া পদক এডজেক্টিভ বলে ইতিমধ্যে আমি শিকিলো নাউন কাক কয় প্ৰনাউন কাক কয় এতিয়া কথাটো হল যে নাউন আৰু প্ৰনাউনৰ দোষ গুণ বুজোৱা বা অতিৰিক্ত সূচনা দিয়া পদক কি কয় এডজেক্টিভ বলে এক্সাম্পল হয়তো আমি ভালদৰে বুজিম যেনে বিগ স্মল টল ক্লেভাৰ মাছ মেনি হিউজ আগলি এটসেট্ৰা ইয়াত কিছুমান সেন্টেন্স লিখিছো she was clever তাই কি আছিল চতুৰ আছিল তাইটো কি তাইটো হল pronoun আৰু pronounৰ কথা কি কৈছে clever তাই চতুৰ হয় এডিশনাল ইনফরমেশন দিছে গতিকে clever তো কি adjective নাও pronounৰ দহ গুণ বুজাইছে বা এডিশনাল ইনফরমেশন দিছে গতিকে clever তো হ'ব কি adjective I have many pencils মোৰ লগত বহুত পেন্সিলস আছে পেন্সিলস তো কি পেন্সিলস তো হল নাউন কিবা বস্তুৰ নাম এই পেন্সিলৰ বিষয়ে কি কৈছে মেনি পেন্সিল মোৰ লগত বহুত পেন্সিলস আছে এই বহুত তো বা মেনি তো হ'ব কি এডজেক্টিভ দে আৰ কিউট হিহত মৰম লগা ইয়াত দে তো কি pronoun pronounৰ কথা কি কৈছে হিহত কিউট হয় মৰম লগা গতিকে ইয়াত কিউট তো হ'ব এডজেক্টিভ Calcutta is a huge city Calcutta কি এটা ডাঙৰ সিটি হয় Calcutta তো কি এটা নাম গতিকে এটা এটা নাউন হ'ব নাউনৰ কথা কি কৈছে Calcutta is a big city ডাঙৰ সিটি হয় বা বৃহৎ সিটি গতিকে হিউজ তো হ'ব কি এডজেক্টিভ নেক্সট আহিছো ভার্ব পাঁচ অফ স্পিচৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্টটো হল ভার্ব ভার্ব অবিহনে আমি সেন্টেন্স গঠন কৰিব নোৱাৰি যাক অসমীয়াত কোৱা হয় ক্ৰিয়া যি ওয়ার্ডৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় তাক ভার্ব বলে যি ওয়ার্ডৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় হেইটোই হ'ব কি ভার্ব যেনে কাম আহা গো যোৱা পেলে খেলা এইবোৰ কি বুজাইছে কিবা কাম কৰাক বুজাইছে এম ইজ আৰ ইবিলাক হোৱা অৱস্থাক বুজায় আমি এক্সাম্পল হয়তো ভালদৰে ক্লিয়াৰ হম আয়ুব ইজ প্লেইং আয়ুব এজন মানুহৰ নাম তেও কি কৰি আছে কি কাম কৰি আছে প্লেইং খেলি আছে খেলাটো কি এটা কাম গতিকে এই প্লে তো হ'ব কি ভার্ব কন্টিনিউয়াস টেন্সৰ কাৰণে আইএনজি যোগ কৰা হৈছে নেক্সটত roses are beautiful গোলাপ ফুল কি হয় ধুনিয়া হয় ইয়াত আটো হোৱা বুজাইছে গতিকে আটো হ'ব কি তোমাৰ ভার্ব বা ক্ৰিয়া I am listening to music মই কি কৰি আছো মিউজিক শুনি আছো কিবা কাম কৰি আছো শুনা কাম কৰি আছো গতিকে লিসেন তো হ'ব কি আমাৰ ভার্ব কন্টিনিউয়াস টেন্সৰ কাৰণে ইয়াতো এনজি যোগ কৰা হৈছে I go to school every day মই প্ৰতিদিন স্কুললৈ যাও মই কি কৰো প্ৰতিদিন কি কাম কৰো যাও যোৱা এটা কাম কৰো গতিকে go তো হ'ব কি ভার্ব বা ক্ৰিয়া এই যিবিলাক আমি শিকি আছো নাউন pronoun adjective verb এইবোৰৰ প্ৰতিটো ভাগৰ কিন্তু আকৌ বহুত ভাগ আছে আজি জাস্ট মই কেৱল চিনাকি কৰাই দিছো এই পাৰ্টস অফ স্পিচৰ ভাগবোৰৰ লগত নেক্সটত আহিছো এডভার্ব যাক অসমীয়াত কোৱা হয় ক্ৰিয়া বিশেষণ যি ওয়ার্ড এ ভার্ব বা এডজেক্টিভৰ দোষ গুণ অৱস্থা আদি বুজায় তাক এডভার্ব বলে এডভার্ব কাক বলে যি ওয়ার্ড এ ভার্ব বা অসমীয়াত যাক কোৱা হয় ক্ৰিয়া এডজেক্টিভ বিশেষণ এইবিলাকৰ কি কোৱা হয় দোষ গুণ বা অৱস্থাক বুজায় এইবোৰে হল কি এডভার্ব আমি উদাহৰণতে ভালদৰে বুজিব পাম যেনে slowly loudly beautifully excitedly কিছুমান সেন্টেন্স দিয়া আছে she smiles happily তাই আনন্দৰে হাঁহে ইয়াত smiles তো কি smiles তো হল তোমাৰ ভাৰ্বৰ কথা কৈছে happily কিনকৈ হাঁহে আনন্দৰে গতিকে happily হ'ব adverb he shouts loudly
তেওঁ ডাঙৰকৈ চিউৰি থাকে শাউটছ মানে চিউৰি থকা ইয়াত চিউৰি থকা এটা কিবা কাম কৰি আছে হেতু ভাৰ্ব হয় ভাৰ্বৰ কথা কৈছে লাউডলি ডাঙৰকৈ চিউৰি থাকে গতিকে লাউডলি যেটো ওয়ার্ড আছে এটো হ'ব তোমাৰ অ্যাডভার্ব মাই ফাদার স্পোক টু মি অ্যাংগ্রিলি মোর দেউতাক মোর লগত কি কয় খঙেৰে কথা কৈছিল গতিকে স্পোক টু এটা ভাৰ্বৰ কথা কৈছে ইয়াত অ্যাংগ্রিলি কেনেকৈ কথা কৈছিল খঙেৰে কথা কৈছিল গতিকে অ্যাংগ্রিলিতে হ'ব অ্যাডভার্ব হি অলৱেজ স্পিক্স দা ট্ৰুথ তেওঁ সদায় কি কয় সত্য কথা কয় কথা কোৱাটো কি ভাৰ্ব এই ভাৰ্বৰ কথা কৈছে অলৱেজ প্ৰতিদিন কি সত্য কথা কয় গতিকে অলৱেজতে কি হ'ব অ্যাডভার্ব হ'ব হাউ ডু ইউ মেক টি তুমি কেনেকৈ চাহ বনোৱা মেক মানে বনোৱা গতিকে মেকৰ কথা কৈছে হাউ কেনেকৈ বনোৱা তুমি গতিকে হাউ টু হ'ব তোমাৰ অ্যাডভার্ব অ্যাডভার্বৰ বিভিন্ন ভাগ আছে তোমালোকে পিছত ভালকৈ বুজি পাৰিবা I never tell a lie মই কেতিয়াও মিছা কথা নকওঁ টেল মানে কোৱা কোৱা কি কৈছে নেভাৰ কেতিয়াও নকয় গতিকে নেভাৰ তো হ'ব তোমাৰ অ্যাডভার্ব হি ইজ ভেৰি ক্লেভাৰ বয় তেওঁ চতুৰ লৰা হয় ক্লেভাৰ তো কি ইয়াত এডজেক্টিভ কথা কৈছে ভেৰি ক্লেভাৰ তেওঁ বহুত কি কয় চতুৰ হয় ইয়াত বয় তো নাউন হয় নাউনৰ কথা কি কৈছে ক্লেভাৰ তো হ'ব এডজেক্টিভ আৰু এডজেক্টিভৰ কথা ইয়াত কৈছে ভেৰি বহুত চতুৰ গতিকে ইয়াত ভেৰি তো হ'ব কি অ্যাডভার্ব নেক্সট প্রিপজিশন যাক অসমীয়াত কোৱা হয় অব্যয় যিবিলাক অড এ নাউন বা প্রোনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱায় সেইবোৰ ওয়াৰ্ডক প্রিপজিশন বা অব্যয় বলে কিছুমান ওয়ার্ড আছে যিবিলাক নাউন প্রোনাউনৰ আগত বহি আন ভাগৰ লগত সম্বন্ধ ই কৰে সেইবিলাকই হল কি প্রিপজিশন যেনে এট উইথ আপ ওয়ান অফ ইন টু ইনটু এটসেট্রা কিছুমান সেন্টেন্স দিছো মই সেন্টেন্সৰ সৈতে তোমালোকে ভালদৰে বুজি পাৰিবা The book is on the table কিতাপটো কত আছে on the table টেবুলৰ ওপৰত ইয়াত ওয়ানেৰে ওপৰত বুজাইছে He was standing by me তেওঁ কি মোৰ কাষত থিয় হৈ আছিল গতিকে বাইৰ দ্বাৰা কাষত বুজাইছে by me This mango is for you এই আমটো তোমাৰ ইয়াত for to কি প্রিপজিশন she is at school now তাই এতিয়া স্কুলত আছে গতিকে এই যে তোমাৰ হৰু হৰু ওয়ার্ড আছে ওয়ান বাই for at এই সকলোবোৰ প্রিপজিশন তোমালোকে এইবিলাক ভালদৰে মুখস্থ কৰিব লাগিব কিয়নো এই প্রিপজিশন বহুত কনফিউজন হয় বহুত ডিটেইলছত আলোচনা কৰিব লাগিব মই জাস্ট আজি তোমালোকক পার্টস অফ স্পিচৰ যিবিলাক পাঠ সেইবিলাকৰ লগত চিনাকি কৰাই দি আছো কনজাংশন সংযোজক অব্যয় যি ওয়ার্ডে দুটা ওয়ার্ড বা সেন্টেন্সক একেলগে কৰে তাক কনজাংশন বলে কিছুমান ওয়ার্ড আছে যে দুটা ওয়ার্ডক কি কৰে কনজাংশন বা সংযোগ কৰে বা যোগ কৰে সেইবোৰে হল কি সংযোজক অব্যয় বা কনজাংশন যেনে but and if because so or as yet though therefore he is rich but very miser তেওঁ কি বহুত ই কি কয় ধনী হয় তেওঁ ধনী হয় but very miser কিন্তু বহুত কি কৃপণ a boy and a girl are coming এজন লৰা আৰু এটা ছোৱালী এজনী ছোৱালী আহি আছে গতিকে এন্ডেৰে এই দুটা পার্ট কি কৰিছে যোগ কৰিছে গতিকে এন্ড তো হ'ব ইয়াত কনজাংশন the boy cannot run লৰাটো দৌৰিব নোৱাৰে because কাৰণটো হল his legs are bad তেওঁৰ যেটো ভৰি আছে বেয়া হৈ আছে গতিকে because ৰে এই দুটা পার্ট একেলগে কৰিছে সম্বন্ধ কৰিছে I shall go
ইফ হি কামছ মই যাম যদি তেওঁ আহে গতি ইফিৰে এই দুটা পাত যোগ কৰিছে গতিকে আমি বুজিব পাৰিলো যে দুটা সেন্টেন্স বা দুটা ওয়ার্ডক সংযোজক কৰা যেটো ওয়ার্ড হেইটোই হ'ব কি কনজাংশন এতিয়া আইছো আমি পার্টস অফ স্পিচৰ একেবাৰে হেকৰটো পাত লৈ ইন্টারজেকশন যাক অসমীয়াত কোৱা হয় অব্যয় যি ওয়ার্ড এ মনৰ আনন্দ বিস্ময় দুখ শোক ঘৃণা ভয় আদি প্ৰকাশ কৰে তাক ইন্টারজেকশন বলে কিছুমান ওয়ার্ড আছে মনৰ আনন্দ সুখ দুখ ঘৃণা এইবিলাক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয় সেন্টেন্সৰ আগত হেইবিলাকে কি তোমাৰ ইন্টারজেকশন যেনে ওহ আলাস হুররা হেল্ল' oh my god so sorry what a tragedy oh no how sad এই যিবিলাক ওয়ার্ড আছে এইবিলাকে হল ইন্টারজেকশন মই সেন্টেন্সৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো oh what a joy oh কি যে আনন্দ alas my dog is dead alas মই ডগটো মৰি গল হুররা tomorrow is a holiday হুররা কাইলৈ কি বন্ধৰ দিন হেল্ল' হাউ আর ইউ হেল্ল' তুমি কেনে আছা এই যিবিলাক ওয়ার্ড ও আলাস হুররা হেল্ল' এইবোৰেই হল কি ইন্টারজেকশন এইখিনি আছিল আজিৰ ভিডিও আমি আজি পার্টস অফ স্পিচৰ ভাগবোৰ থুলমূলকৈ তোমালোকৰ লগত আলোচনা কৰিলো যদি তোমালোকে এই ভিডিওটো ভাল পোৱা তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা কাইলৈ কিছুমান উদাহৰণ হৈতে আকৌ তোমালোকৰ কাষত আহিম তেতিয়ালৈকে বাই ধন্যবাদ